ৰাহুলৰ পক্ষত বিশ্বৰ এখন নেতা বিজেপিত হাহাকাৰ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ। সংসদৰ চলিত অধিৱেশনৰ মাজতেই ভাৰতীয় জনতা পাৰ্টিক এক মুখ্যম আঘাত সানিলে ৰাহুল গান্ধী। হয়, বিজেপিৰ ওপৰত ৰাহুল গান্ধীৰ মুখ্যম আঘাত। সময়ৰ লগে লগে প্ৰতিদিনেই পৰিৱৰ্তন হৈছে ৰাহুল গান্ধীৰ ৰাজনৈতিক আক্ৰমণ। ইয়াৰ লগে লগে তেওঁ জাৰ্মানীত অনুষ্ঠিত হোৱা 5 দিনীয়া এক আন্তঃৰাষ্ট্ৰীয় বৈঠকত অংশগ্ৰহণ কৰিবলৈ জাৰ্মানীত উপস্থিত হৈছেগৈ, আৰু যিটোৱে এতিয়া বিজেপিক আতংকিত কৰি তুলিছে, কিয়নো এই আন্তঃৰাষ্ট্ৰীয় বৈঠকখনত অসংখ্য দেশৰ নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যিখন বৈঠকৰ ওপৰত এতিয়া বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে। আহক প্ৰথমে আলোচনা কৰোঁ বিমানবন্দৰত উপস্থিত হোৱা ৰাহুল গান্ধীৰ এটা দৃশ্যৰ বিষয়ে, যিয়ে ৰাহুল গান্ধীৰ এক ৰূপ উন্মোচিত কৰিছে। সাধাৰণতে ভাৰতত তেওঁক পেণ্ট আৰু টি চাৰ্ট পৰিধান কৰা প্ৰায়ে দেখা যায়, কিন্তু জাৰ্মানীৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক দেখা গৈছে অন্য এটা ৰূপত। তেওঁক দেখা গৈছে তেওঁ চুৱেটাৰ পৰিধান কৰিছে আৰু হাতত এটা জেকেট। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে জাৰ্মানীত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীৰ ভাৱ-ভংগীৰ পৰিৱৰ্তন হৈছে, আৰু এতিয়া তেওঁ যি আত্মবিশ্বাসেৰে আগবাঢ়িছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁৰ বডি লেংগুৱেজৰ পৰা অনুমান কৰিব পাৰি যে আগন্তুক বৈঠকৰ বাবে ৰাহুল গান্ধী সম্পূৰ্ণ সাজু। এইখন সভাত তেওঁ বহু গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিব পাৰে। এই সভাখনত বিশ্বৰ 100খনতকৈও অধিক দেশৰ নেতাই অংশগ্ৰহণ কৰিব, গতিকে ৰাহুল গান্ধীয়ে দিয়া ভাষণ অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। আপুনি এই দৃশ্যটো চাওক। ৰাহুল গান্ধীৰ ষ্টাইল, জোতা, পেণ্ট, চাৰ্টৰ ওপৰত এটা গ্ৰে কালাৰৰ চুৱেটাৰ, হাতত জেকেট। ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছে বিমানবন্দৰত ৰাহুল গান্ধীক উষ্ম আদৰণি জনোৱাৰ আন এটা দৃশ্য আহিছে। তেওঁক ফুলৰ থোপা প্ৰদান কৰাৰ লগতে শ্বল পিন্ধাই সম্বৰ্ধনা জনোৱা হৈছে। এই সময়ছোৱাত ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ কেইবাজনো নেতা ৰাহুল গান্ধীক সাক্ষাৎ আৰু আদৰণি জনাবলৈও উপস্থিত হৈছে। ৰাহুল গান্ধীৰ লগতে জাৰ্মানীত উপস্থিত হোৱা সকলো নেতাক বিমানবন্দৰত আদৰণি জনোৱা হৈছে। এতিয়া আহক ৰাহুল গান্ধীৰ জাৰ্মানী ভ্ৰমণৰ মূল কথালৈ। ৰাহুল গান্ধীৰ জাৰ্মান ভ্ৰমণ 5 দিনীয়া। বাৰ্লিনত অনুষ্ঠিত হ'ব এক অনুষ্ঠান য'ত ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ সকলো নেতাই অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ বাবে ইউৰোপৰ বিভিন্ন দেশৰ পৰা 100ৰো অধিক নেতা আহিব আৰু এখন বৈঠক অনুষ্ঠিত হ'ব। সভাত বহু কথা আলোচনা কৰা হ'ব, অৰ্থপূৰ্ণ আৰু ইতিবাচক আলোচনা হ'ব, আৰু ইয়াত ৰাহুল গান্ধীয়ে মূল ভূমিকা পালন কৰিব। এই বৈঠকত ভাষণ দিব ৰাহুল গান্ধীয়ে। তেওঁ বিশ্ববিদ্যালয়লৈ গৈ প্ৰৱাসী ভাৰতীয় আৰু তেওঁলোকৰ সন্তানৰ সৈতেও মত বিনিময় কৰিব পাৰে। যেতিয়া তেওঁ জাৰ্মানীৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব, তেতিয়া তেওঁ তাত বহুত লোকৰ সৈতে মত বিনিময় কৰা দেখা যাব। আপোনাক কওঁ যে ৰাহুল গান্ধী এজন উচ্চ বৌদ্ধিক আৰু বিস্তৃত বিষয়ৰ ওপৰত আলোচনা কৰিব পৰা জ্ঞানৰ অধিকাৰী। সেয়েহে তেওঁ যেতিয়াই বিদেশ ভ্ৰমণলৈ যায়, তেতিয়াই তেওঁ সদায় ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে। এইটো স্পষ্ট যে এই পদক্ষেপ নৱপ্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ বাবে, তেওঁলোকৰ বিষয়ে জানিবলৈ আৰু তেওঁলোকক ভালদৰে বুজিবলৈ। এইবাৰো ৰাহুল গান্ধী বাৰ্লিনত উপস্থিত হোৱাৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰা কাৰ্যসূচী ৰখা হৈছে। তদুপৰি ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছে এই ভ্ৰমণক বিশ্বব্যাপী আলোচনা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। মন কৰিবলগীয়া যে বিশ্বৰ সকলো দেশেই এই বৈঠকত ইতিবাচক দৃষ্টিৰে চাইছে, আৰু এই বৈঠকত যি বিষয়ত আলোচনা হ'ব সেই বিষয়ত ভাৰতৰ স্থিতিৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছেও উল্লেখ কৰিছে যে ৰাহুল গান্ধীয়ে বাৰ্লিনত ভাৰতীয় প্ৰৱাসীসকলৰ সৈতে সাক্ষাৎ আৰু মত বিনিময় কৰিব, তেওঁলোকৰ পৰা বিভিন্ন বিষয়ৰ তথ্য সংগ্ৰহ কৰিব। এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত জনতাই কি কৈছে চাওঁ আহক। ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছে লিখিছে যে ভাৰতৰ লোকসভাৰ সাংসদ তথা বিৰোধী নেতা ৰাহুল গান্ধীয়ে 15 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ভ্ৰমণৰ সময়ত জাৰ্মানীৰ বাৰ্লিন বিমানবন্দৰত উপস্থিত হয়, আৰু তাৰ পাছত বিমানবন্দৰৰ ফটো শ্বেয়াৰ কৰিছিল। কংগ্ৰেছ নেতা শ্ৰীনিবাস বিভিয়ে লিখিছে, গোলকীয় মঞ্চত আলোচনা, গণতন্ত্ৰ আৰু ভাৰতৰ বিৰোধী কণ্ঠৰ বাবে জাৰ্মানীৰ বাৰ্লিনত উপস্থিত হৈছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। আভিজ তিৱাৰী নামৰ এজনে লিখিছে, ৰাহুল গান্ধীয়ে বৰ্তমান বাৰ্লিন বিমানবন্দৰৰ পৰা ওলাই আহিছে। আপুনি দেখা চঞ্চলতা আভ্যন্তৰীণ সাহস আৰু সত্যৰ পৰাই আহে। ৰাহুল গান্ধীয়ে দেশৰ বাহিৰত খোজ দিয়াৰ লগে লগে শাসকীয় দল সজাগ হৈ পৰে। তেওঁ জানে যে বিশ্বৰ নেতাসকলে যিজন ভাৰতীয় নেতাৰ বক্তব্য গুৰুত্ব সহকাৰে শুনে, সেই একমাত্ৰ নেতাজনেই হৈছে ৰাহুল গান্ধী। তেওঁ কোনো ভাড়াতীয়া শ্ৰোতাৰ দল লৈ যোৱাৰ প্ৰয়োজন নহয়। আন এজনে টুইটাৰত লিখিছে যে ৰাহুল গান্ধীয়ে 20 ডিচেম্বৰলৈকে জাৰ্মানী ভ্ৰমণত আছে। তেওঁ ভাৰতীয় প্ৰৱাসীসকলৰ সৈতে মত বিনিময় কৰিব আৰু জাৰ্মান চৰকাৰৰ মন্ত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰিব। প্ৰিয় দৰ্শক, আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে যে আজি জাৰ্মানীৰ বাৰ্লিনত উপস্থিত হৈছে ৰাহুল গান্ধী। 5 দিনীয়া ভ্ৰমণ।
তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব, বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিব আৰু বিশ্বৰ আগত ভাৰতৰ প্ৰকৃত কণ্ঠস্বৰ হ'ব। কিছুমান মানুহে বিদেশলৈ গৈ সমালোচিত হৈ পৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ যিবিলাক বিষয়ক লৈ বিভিন্নজনৰ সৈতে মত বিনিময় কৰে, সেইটোৱেই হৈছে অন্য ভাৰতীয় নেতা আৰু ৰাহুল গান্ধীৰ মাজৰ মূল পাৰ্থক্য। প্ৰিয় দৰ্শক, ছ'চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এই ভ্ৰমণক লৈ জনতা অবিশ্বাস্যভাৱে উৎফুল্লিত। ৰাহুল বাৰ্লিনত উপস্থিত হৈ কি উত্থাপন কৰে সেইটোত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে। তেওঁ জনতাৰ লগত মত বিনিময় আৰু সাক্ষাৎ কৰিব। কিন্তু এইটোও কোৱা হৈছে যে ৰাহুল গান্ধীয়ে হয়তো জাৰ্মান চৰকাৰৰ সকলো মন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু আনকি তেওঁলোকৰ সৈতে বৈঠকো কৰিব পাৰে। লগতে কোৱা হৈছে যে ৰাহুল গান্ধীৰ কাৰ্যসূচী সম্প্ৰসাৰণো হ'ব পাৰে। তেওঁ একেদিনাই কেইবাটাও স্থানত সম্বোধন কৰিব। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ দেশৰ ভিতৰতে বিতৰ্কৰ সৃষ্টি কৰিছে। বিজেপিৰ দাবী, বৰ্তমান সংসদৰ অধিৱেশন চলি থকাৰ সময়তে বিদেশ ভ্ৰমণত আছে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজেই বিদেশ ভ্ৰমণত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ত আকৌ বিজেপি মৌন। এয়া বিজেপিৰ কেৱল ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক লৈহে আখ্যান সৃষ্টিৰ বৃথা চেষ্টা। ইয়াৰ প্ৰতি সঁহাৰি জনাই কেইবাজনো কংগ্ৰেছ নেতাই বিজেপিৰ এই বক্তব্যক প্ৰতিহত কৰি কয় যে ৰাহুল গান্ধী ফুৰিবৰ বাবে অথবা অৱসৰ বিনোদনৰ বাবে বিদেশ ভ্ৰমণত নাই। ৰাহুল গান্ধীক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল, কাৰণ ইয়াৰ পূৰ্বে জাৰ্মানীৰ বহু নেতাই তেলেংগানা ভ্ৰমণ কৰি বহু বৈঠকত অংশগ্ৰহণ কৰিছিল। সেয়েহে বিৰোধীৰ নেতা হিচাপে আৰু ৰাহুল গান্ধী দেশৰ এজন বিশিষ্ট নেতা হোৱাৰ বাবে এইখন আন্তঃৰাষ্ট্ৰীয় বৈঠকলৈ নিমন্ত্ৰণ কৰাটো উদ্যোক্তাসকলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া ৰাহুল গান্ধীয়ে সভাত অংশ ল'ব আৰু অনুষ্ঠানতো অংশ ল'ব। বৈঠকৰ সময়ত তেওঁ বহু লোকক সম্বোধন কৰাৰ লগতে ভাৰতৰ ইতিবাচক ভাৱমূৰ্তি দাঙি ধৰিবলৈও চেষ্টা কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।